2001 চনত নিযুক্তি লাভ কৰা OBB শিক্ষকৰ বৈধ তালিকা সন্দৰ্ভত চৰকাৰে আদালতত দিয়া শপতনামাক লৈ প্ৰতিক্ৰিয়া একাংশ OBB শিক্ষকে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তথ্য জনাৰ আইনৰ অধীনৰ বৈধ নিযুক্তি লাভ কৰা সকলৰ তালিকা লাভ কৰাৰ কথা সদৰি কৰিছে শিক্ষকসকলে অগপ চৰকাৰ কাৰ্যকালত নিযুক্তি লাভ কৰা ৭০৬৬ গৰাকী OBB শিক্ষকৰ নিযুক্তি বাতিল কৰিছিল পৰৱৰ্তী চৰকাৰে নলবাৰী জিলাত ৪১৫টা পদৰ বিপৰীতে নিযুক্তি দিয়া হৈছিল ৪৫১০ গৰাকী ৰাজ্য চৰকাৰে বৈধ শিক্ষকৰ তালিকা নিৰ্ধাৰণ কৰিব নোৱাৰা বুলি দিয়া শপতনামা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে শিক্ষকসকলে যি তথ্য আমি পাইছো সেই তথ্য ভিত্তিত আজি আমি এটা প্ৰেছ মিট পাতিছো এই আপোনালোকৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী মাননীয় শিক্ষা সচিব মহোদয়ৰ লগতে আমাৰ জিলা উপায়ুক্ত মহোদয়লৈ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে ইমানবোৰ তথ্য থকাৰ পিছতো যে আজি নলবাৰী জিলাৰ এই সকল OBB শিক্ষকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে যাৰ ফলত অৰ্থৰ অভাৱত আমাৰ মাজৰ বহু শিক্ষকক আমি হেৰুৱাব লগা হৈছে এইটো এটা আমাৰ বাবে দুখৰ বিষয় এখন চৰকাৰে কি কাৰণত ধাৰাবাহিকভাৱে আজি 2001ৰ পৰা ইমানবোৰ তথ্য থকাৰ পিছতো আমাৰ বৈধ প্ৰয়োজনীয় তথ্যবোৰ গোপনে ৰাখি আমাক কোনো ধৰণৰ বৈধ চিনাক্ত কৰিব নোৱাৰাৰ অজুহাতত যি আমাক 3 মাহ চাকৰি কৰাৰ পিছৰ পৰা বিতাড়িত কৰি ৰাখিছিল শেহতীয়াভাৱে এই সকলোবোৰ কথা যি মিছা আছিল আমাক অন্যায়ভাৱে যি আমাক বিতাড়িত কৰি ৰাখিছিল যোৱা 2001 চনৰ 4/12/2001 তাৰিখে WPC 6469/2001ৰ জৰিয়তে মহামান্য উচ্চ ন্যায়ালয়ৰ সন্মানীয় বিচাৰপতি ডি বিশ্বাসদেৱে স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে ইয়াত বাচিব নোৱাৰাৰ কোনো কাৰণ নাই যেহেতুকে এপ্ৰুভ লিষ্ট আছে সিজাৰ লিষ্টত উল্লেখ আছে সিজাৰ লিষ্ট মতে অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰিছে যেহেতুকে অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰিছে এই অৰিজিনেল এপ্ৰুভ লিষ্টসমূহ উদ্ধাৰ কৰি অতি শীঘ্ৰে সেই এপ্ৰুভ লিষ্টৰ অধীনত থকা শিক্ষকসকলক 3 মাহৰ ভিতৰত নিজ নিজ স্থানত পুনৰ মুকৰৰ কৰাৰ যি ৰায় দিছিল তাৰ পিছতো অসম চৰকাৰৰ কোনো ধৰণৰ গা নৰলিল অসমৰ শিক্ষা বিভাগৰ কোনো ধৰণৰ গা নৰলিল তাৰ বিপৰীতে বিভিন্ন সময়ত বিভিন্ন ধৰণে কেইবাখনো যদিও অনুসন্ধান কমিটি গঠন কৰিছিল ইখনৰ পিছত ইখন অনুসন্ধান কমিটিয়ে ফেকো ভাওনা কৰি গঠন কৰি